খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অব্যাহত অসমৰ জয়যাত্ৰা থাংতাত 2টা সোণসহ 4টা পদক অৰ্জন চাইক্লিঙত ৰূপজ্যোতি কটকীৰ ব্ৰঞ্জ লাভ বক্সিঙত নিৰ্বাণজ্যোতি গগৈৰ ব্ৰঞ্জ জয় বহিৰাজ্যত সৰ্বাধিক পদক জয়ৰ নতুন অভিলেখ অসমৰ বিহাৰত চলি থকা সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অসমে সৰ্বাধিক পদক জয়ৰ নতুন অভিলেখ গঢ়ি প্ৰতিযোগিতাখনত মুঠ 25টা পদক অৰ্জনেৰে গৌৰৱময় অভিযানৰ সফল সমাপন কৰিলে বৃহস্পতিবাৰে সামৰণি অনুষ্ঠান হ'ব লগা ৰাষ্ট্ৰীয় প্ৰতিভা সন্ধানী প্ৰতিযোগিতাত অসমে 10টা সোণ 5টা ৰূপ আৰু 10টা ব্ৰঞ্জৰ পদক জয়েৰে বহিৰাজ্যত হোৱা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে বুধবাৰে অসমে 2টাকৈ সোণ ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰি নতুন ইতিহাস গঢ়ে উল্লেখ্য যে বিগত বৰ্ষত তামিলনাডুত অনুষ্ঠিত প্ৰতিযোগিতাৰ ষষ্ঠ সংস্কৰণত অসমে 5টা সোণ 8টা ৰূপ আৰু 11টা ব্ৰঞ্জসহ 24টা পদক লাভ কৰিছিল বুধবাৰে অসমে বিহাৰত পূৰ্বৰ পদক জয়ৰ সাফল্য ভংগ কৰি নতুন অভিলেখ গঢ়িলে আনহাতে পদক তালিকাত একাদশ স্থানত থাকিও অসমে নিজৰ শ্ৰেষ্ঠ ৰেংকিং অৰ্জন কৰিবলৈ সক্ষম হৈছে ইয়াৰ পূৰ্বে 2024ত তালিকাৰ 17 নম্বৰ স্থানে আছিল অসমৰ বাবে বহিৰাজ্যত শ্ৰেষ্ঠতম প্ৰদৰ্শন অৱশ্যে 2020ত গুৱাহাটীত অনুষ্ঠিত হোৱা তৃতীয় খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অসমে 20টা সোণ 22টা ৰূপ আৰু 34টা ব্ৰঞ্জসহ 74টা পদক পাইছিল তথা তালিকাৰ সপ্তম স্থানত অৱস্থান কৰিছিল ইফালে বুধবাৰে থাংতাত 2টা সোণ আৰু সমসংখ্যক ৰূপ অৰ্জনৰ লগতে চাইক্লিং আৰু বক্সিঙত এটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰে থাংতাত ল'ৰাৰ 60 কেজি শাখাত খেলা অসম সন্তান ৰাজদীপ দাসে সোণ লাভ কৰাৰ পাছত 56 কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰা ৰাজ্যৰ আন এজন প্ৰতিভাৱান খেলুৱৈ প্ৰণয় দাসেও সোণ অৰ্জন কৰে উল্লেখ্য যে অসমৰ 4গৰাকী থাংতা খেলুৱৈয়ে সোণৰ পদক যুঁজত অৱতীৰ্ণ হৈছিল যদিও ৰেণুকা দেৱী আৰু মেমুলা দেৱীয়ে বিপক্ষক তীব্ৰ প্ৰত্যাহ্বান জনোৱাৰ পাছত দুৰ্ভাগ্যৰ সন্মুখীন হৈ ৰূপ অৰ্জন কৰে টাই মেচত টছত পৰাস্ত হৈ দুৰ্ভাগ্যজনকভাৱে ৰূপতে সন্তুষ্ট থাকিব লগা হয় ৰেণুকা ইফালে বক্সিঙৰ ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকে অসমৰ নিৰ্বাণজ্যোতি গগৈ তেওঁ ল'ৰাৰ 75 কিলোগ্ৰাম শাখাত কৰিছিল অসমক প্ৰতিনিধিত্ব আনহাতে ল'ৰাৰ ৰোড চাইক্লিঙৰ 80 কিলোমিটাৰ শাখাত অসমৰ ৰূপজ্যোতি কটকীয়ে 2 ঘণ্টা 14 মিনিট 49.571 ছেকেণ্ডেৰে ৰেচ সম্পূৰ্ণ কৰি ব্ৰঞ্জ অৰ্জন কৰে ইফালে বুধবাৰে সামৰণি পৰা ভাৰ উত্তোলনত 7টা পদক লাভ কৰা অসম দলক ৰানাৰ্ছ আপ ট্ৰফি প্ৰদান কৰা হয় ইয়াৰ পূৰ্বে অসমৰ ল'ৰাৰ টেবুল টেনিছ দলক চেম্পিয়ন ট্ৰফি তথা কালাইপাট্যৰ ল'ৰাৰ দলটোকো ৰানাৰ্ছ আপ ট্ৰফি প্ৰদান কৰা হৈছিল আনহাতে অসমৰ ছোৱালী যোগাসন দলেও লাভ কৰে দ্বিতীয় ৰানাৰ্ছ আপৰ সন্মান ক্ৰীড়া অনুৰাগীৰ আশা অসমৰ যুৱ খেলুৱৈৰ এই বিজয়মুখী যাত্ৰা হওক চিৰপ্ৰবাহমান নিউজ ডেস্ক ৰিপোৰ্ট গোগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765 21098 website www.aipguwahati.in